जय श्री राम। লক্ষাধিক প্ৰজ্বলিত বন্তিৰ কিৰণেৰে আলোকিত বশিষ্ঠাশ্ৰম দেৱালয়। কাৰণ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ এটা বছৰ পূৰ্ণ হ'ল বুধবাৰে। 2024 চনৰ আজিৰ দিনটোতে অযোধ্যা নগৰীত ঐতিহাসিক ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল। সেই সূত্ৰে 2025 চনৰ 22 জানুৱাৰীৰ এই দিনটোতে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে গুৱাহাটীৰ বশিষ্ঠাশ্ৰম দেৱালয়ত দেখা গ'ল এই ভব্য আয়োজন। গুৱাহাটীৰ ভিন্ন প্ৰান্তৰ ভক্তৰ লগতে বহিঃৰাজ্যৰ ভক্তৰো সমাগম ঘটিল দেৱালয়লৈ। বহুত ভাল লাগিছে। এইটো আড়ম্বৰপূৰ্ণ হেৰি, এইটো প্ৰত্যেক মানুহ আহিব লাগে, সেইটো বিচাৰোঁ। মানে অসমৰ গোটেইখিনি মানুহ ইয়ালৈ আহি ভাল পাওঁ। ভাল পাইছোঁ, আহি পেলাই বহুত ভাল লাগিছে। চব মানুহ আহিছে, চাকিবিলাক জ্বলাইছে। আজি আনন্দৰ দিন এটা। ভক্তগণৰ ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰেই প্ৰজ্বলিত হ'ল 1,11,101 গছি বন্তি। সমান্তৰালকৈ শ্ৰী ৰামচন্দ্ৰৰ জয়ধ্বনিত মুখৰিত হৈ পৰিল বশিষ্ঠাশ্ৰমৰ চৌপাশ। और राम के गुरु के दरबार में दीप उत्सव हो रहा है आज उनके जन्मदिन के अवसर पर, और हर जगह सर्वत्र इधर मंगले मंगल चल रहा है। गुरु विश्वामित्र जी भी यहीं पर हैं और गुरु वशिष्ठ जी का ये आश्रम वही है। तो स्वयं राम के गुरु हैं, इसलिए पूरे भारत में ये राम का गुरु का मेन स्थान है। इसलिए यहाँ 1.25 लाख दीप का आयोजन हुआ है और सारे बंधु बांधव नर नारी यहाँ उत्साह मना रहे हैं। এক কথাত ক'বলৈ গ'লে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰথম বৰ্ষপূৰ্তি দিনাই ভক্তিৰসত বুৰ গ'ল গুৱাহাটীৰ বশিষ্ঠাশ্ৰম দেৱালয়। সনাতন সভ্যতা সংস্কৃতিৰ একতা তথা বিশ্বৰ বুকুত সনাতন সভ্যতা সংস্কৃতিৰ জিলিকাই ৰখাৰ স্বাৰ্থতেই যেন সকলো ওলাই আহিল এইদৰে। গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট শ্যামল গগৈৰ সহযোগত তুষাৰ ৰঞ্জন বৰাৰ ৰিপৰ্ট নেশ্যন এনি।